লিখি উলিওৱা হ'ব এখন কিতাপ শীঘ্ৰে মিয়াসকলৰ ইতিহাসৰ ওপৰত লিখি উলিওৱা হ'ব এখন কিতাপ আৰু এই কথা সদৰি কৰিছে সিতু বৰুৱাই লিখি উলিয়াব মিয়াসকলৰ ইতিহাসৰ ওপৰত এখন কিতাপ আৰু মিয়াসকল কেনেদৰে আহিছিল সকলো কথা সামৰি এখন কিতাপ উলিয়াব সিতু বৰুৱাই আৰু যাৰ নাম ৰাখিব কাটাতাৰা। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো নেশ্যনেলি দৰ্শকসকলৰ বাবে মিয়াসকলৰ ওপৰত শীঘ্ৰে এখন কিতাপ উলিওৱা হ'ব। শীঘ্ৰে মিয়াসকলৰ ইতিহাসৰ ওপৰত আহি আছে এখন কিতাপ আৰু মিয়াসকল কেনেকৈ আহিছিল সকলো কথা সামৰি হে কিতাপ লিখা হ'ব। কিতাপখন লিখি উলিয়াব সিতু বৰুৱাই। মিয়াসকলৰ ওপৰত লিখি উলিওৱা হ'ব এই কিতাপখন আৰু কিতাপখনৰ নাম দিব কাটাতাৰ। মিয়াসকল কেনেকৈ আহিছিল সকলো কথা উল্লেখ কৰি কৰিব সিতু বৰুৱাই আৰু যে মিয়াসকলৰ ওপৰত শীঘ্ৰে লিখি উলিওৱা হ'ব এখন কিতাপ আৰু কাটাতাৰ নামেৰে এখন কিতাপ উলিওৱা হ'ব মিয়াসকলৰ ইতিহাসৰ ওপৰত আৰু কেনেকৈ মিয়াসকল আহিছিল এই সকলো কথা উল্লেখ কৰি সিতু বৰুৱাই লিখি উলিয়াব এই কিতাপখন আৰু কিতাপখনৰ নাম দিব কাটাতাৰ। দেশৰ বাবে যে মুছলমানসকলে যে অৱদান আৰু স্বাধীনতা আন্দোলন কিমানজন মুছলমান শ্বহীদ হৈছিল বা মুছলমানসকলৰ যে ইতিহাস কেনেদৰে মুছলমানসকল আহিছিল আৰু সকলো কথা সামৰি এই কিতাপখন লিখি উলিওৱা হ'ব। অতি সোনকালে এই কিতাপখন উলিওৱা হ'ব যি শীঘ্ৰে যিটো মিয়াসকলৰ ইতিহাসৰ ওপৰত এই কিতাপখন লিখি উলিওৱা হ'ব আৰু সিতু বৰুৱাই এই কথা সদৰি কৰিছে আৰু মই এখন কিতাপ লিখিম যাৰ নাম দিম কাটাতাৰ। মিয়াৰ যি কিতাপ সন্দৰ্ভত সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি সিতু বৰুৱাই এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু শীঘ্ৰে তেওঁ মিয়াসকলৰ বাবে এখন কিতাপ লিখি উলিয়াব। মিয়াসকলৰ যি ইতিহাস মিয়াসকল কেনেদৰে আহিছিল সকলো কথা সামৰি সেই কিতাপখন লিখি উলিয়াব আৰু কিতাপখনৰ নাম দিব কাটাতাৰ। আমাৰ হাতত সেই মন্তব্য আছে সিতু বৰুৱাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো। ময়ো এখন কিতাপ উলিয়াবলৈ গৈ আছো আৰু কিতাপখনৰ নাম হ'ব কাটাতাৰ। কিতাপখনৰ নাম দিব বিচাৰিছো কাটাতাৰ আৰু তাত লিখা থাকিব কি ধৰণে সন্দেহযুক্ত নাগৰিকবিলাকে কাটাতাৰ পাৰ হৈ অসমলৈ আহিছে, কাৰ কাৰ পিঠিত এতিয়াও কাটাতাৰৰ দাগ আছে আৰু কেনেকৈ সন্দেহযুক্ত নাগৰিক থকা ঠাইসমূহত বিৰি বিৰি গোন্ধাই থাকে এই কথাবিলাক তাক লিখা থাকিব। গতিকে মিয়াই যিসকল ব্যক্তিয়ে আপোনাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যিসকল ব্যক্তিয়ে এই কিতাপখনৰ লগত জড়িত হৈ আছে তেওঁলোকে মই উল্লেখ কিতাপখন এবাৰ পঢ়ি চাব। কিতাপখনৰ নাম দিছো কাটাতাৰ আৰু কিতাপখনত তেওঁলোক কেনেকৈ বাংলাদেশৰ পৰা অসমলৈ আহিছিলে, কাটাতাৰ পাৰ হৈ কেনেকৈ আহিছিলে, কেনেকৈ তেওঁলোকৰ পিঠিত আপোনাৰ কাটাতাৰৰ দাগ আছে আৰু কাটাতাৰৰ দাগ থকাসকলৰ আপোনাৰ ঠাইবিলাকলৈ গ'লে আপোনাৰ কেনেকৈ বিৰি বিৰি গুণ ওলাই এই কথাবিলাক লিখা থাকিব। সেই কিতাপখন তেওঁলোকে এবাৰ ভালকৈ পঢ়িব। তেওঁলোকে নামটো উলিয়াইছে কিন্তু কথাটো হৈছে কি যিখন কিতাপ উলিয়াইছে কিতাপখনত 100% ভুল। শব্দ গাঁথনি তেওঁলোকে নাজানে, শব্দ মুখেৰে ভালকৈ উচ্চাৰণ কৰিব নাজানে। সেইকাৰণে কৈছো যে তেওঁলোকৰ কিতাপ ওলোৱাৰ কামটো তেওঁলোকৰ নহয়, তেওঁলোকৰ কামটো বেলেগ ধৰণৰ। কাৰণ তেওঁলোকে অপৰাধজনিত ঘটনাখিনিৰ লগত তেওঁলোক জড়িত হৈ আছে। মিয়া মানে গোটেই অপৰাধবিলাক হৈ আছে, আপোনালোকে দেখা পাইছে। গতিকে সেইটো কাৰণে কৈছো ময়ো এখন কিতাপ উলিয়াব বিচাৰিছো। কিতাপখনৰ নাম ৰাখিম কাটাতাৰ আৰু কিতাপখনত থাকিব মিয়া থকা ঠাইবিলাকত কেনেকৈ বিৰি বিৰি গুণ ওলায় আৰু সন্দেহযুক্ত নাগৰিকে কেনেকৈ কাটাতাৰ পাৰ হৈ অসমলৈ আহিছে ঘটনাবিলাক লিখা থাকিব। তেওঁলোকে এবাৰ ভালকৈ পঢ়িব। ময়ো এখন কিতাপ উলিয়াবলৈ গৈ আছো আৰু কিতাপখনৰ নাম হ'ব কাটাতাৰ। কিতাপখনৰ নাম দিব বিচাৰিছো কাটাতাৰ আৰু তাত লিখা থাকিব কি ধৰণে সন্দেহযুক্ত নাগৰিকবিলাকে কাটাতাৰ পাৰ হৈ অসমলৈ আহিছে, কাৰ কাৰ পিঠিত এতিয়াও কাটাতাৰৰ দাগ আছে আৰু কেনেকৈ সন্দেহযুক্ত নাগৰিক থকা ঠাইসমূহত বিৰি বিৰি গোন্ধাই থাকে এই কথাবিলাক তাক লিখা থাকিব। গতিকে মিয়াই যিসকল ব্যক্তিয়ে আপোনাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যিসকল ব্যক্তিয়ে এই কিতাপখনৰ লগত জড়িত হৈ আছে তেওঁলোকে মই উল্লেখ কিতাপখন এবাৰ পঢ়ি চাব। কিতাপখনৰ নাম দিছো কাটাতাৰ আৰু কিতাপখনত তেওঁলোক কেনেকৈ বাংলাদেশৰ পৰা অসমলৈ আহিছিলে, কাটাতাৰ পাৰ হৈ কেনেকৈ আহিছিলে, কেনেকৈ তেওঁলোকৰ পিঠিত আপোনাৰ কাটাতাৰৰ দাগ আছে আৰু কাটাতাৰৰ দাগ থকাসকলৰ আপোনাৰ ঠাইবিলাকলৈ গ'লে আপোনাৰ কেনেকৈ বিৰি বিৰি গুণ ওলাই এই কথাবিলাক লিখা থাকিব। সেই কিতাপখন তেওঁলোকে এবাৰ ভালকৈ পঢ়িব। তেওঁলোকে নামটো উলিয়াইছে কিন্তু কথাটো হৈছে কি যিখন কিতাপ উলিয়াইছে কিতাপখনত 100% ভুল। শব্দ গাঁথনি তেওঁলোকে নাজানে, শব্দ মুখেৰে ভালকৈ উচ্চাৰণ কৰিব নাজানে। সেইকাৰণে কৈছো যে তেওঁলোকৰ কিতাপ ওলোৱাৰ কামটো তেওঁলোকৰ নহয়, তেওঁলোকৰ কামটো বেলেগ ধৰণৰ। কাৰণ তেওঁলোকে অপৰাধজনিত ঘটনাখিনিৰ লগত তেওঁলোক জড়িত হৈ আছে। মিয়া মানে গোটেই অপৰাধবিলাক হৈ আছে, আপোনালোকে দেখা পাইছে। গতিকে সেইটো কাৰণে কৈছো ময়ো এখন কিতাপ উলিয়াব বিচাৰিছো। কিতাপখনৰ নাম ৰাখিম কাটাতাৰ আৰু কিতাপখনত থাকিব মিয়া থকা ঠাইবিলাকত কেনেকৈ বিৰি বিৰি গুণ ওলায় আৰু সন্দেহযুক্ত নাগৰিকে কেনেকৈ কাটাতাৰ পাৰ হৈ অসমলৈ আহিছে ঘটনাবিলাক লিখা থাকিব। তেওঁলোকে এবাৰ ভাল